নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ। আপোনালোকে জানে যে এডিএৰি গেট 3 গেট 4 এক্সামৰ কাৰণে আমি মডেল কুৱেশ্যন পেপাৰ লৈ আছোঁ। গতিকে আপোনালোকে যদি পৰীক্ষাটো দিব বিচাৰে আপোনালোকে টেলিগ্ৰামৰ চেনেলত আমাৰ জইন হৈ ল'ব পাৰে। তাতে কুৱেশ্যন পেপাৰখন পাব। আপোনালোকে টেষ্ট দি কেই নম্বৰ পায় আপোনালোকে কমেণ্ট কৰিব। এতিয়া দেৰি নকৰি আজিৰ কুৱেশ্যন পেপাৰখন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। মডেল কুৱেশ্যন পেপাৰ আপোনালোকে জানে ইয়াতে আজি বেছি কুৱেশ্যন অনা নাই, 15টা কুৱেশ্যন আনিছোঁ। আপোনালোকে 15টা কুৱেশ্যন এটেণ্ড কৰিব আৰু কেই নম্বৰ কোনে পায় মোক কমেণ্ট কৰিব। মই এনচাৰবোৰ দি গৈছোঁ বাৰু। প্ৰথমটো কুৱেশ্যন হৈছে অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ বুলি কাক জনা যায়? দ্য ফাদাৰ অফ আছামিজ মোবাইল থিয়েটাৰ। অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ বুলি কাক জনা যায়? মই এনচাৰটো দিয়ে দিছোঁ লগে লগে যে অচ্যুত লহকৰ। অচ্যুত লহকৰক অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ বুলি জনা যায়। অ'কে, এনচাৰটো এইকাৰণে দিছোঁ যাতে আপোনালোকৰ সহায় হয়। ইতিমধ্যে গমে পাইছে যে এডিএৰি এক্সাম যে আগৰ পেটাৰ্ণতে হ'ব, গতিকে ভয় খাবলগীয়া কথা নাই। বহুতে মোক কমেণ্ট কৰিছিল যে দাদা পঢ়িবলৈ মন নোযোৱা হৈছে, কাৰণ পৰীক্ষা আজি এটা কালি এটা এনেকুৱা ধৰণৰ কথা হৈ আছে। গতিকে আগৰ পেটাৰ্ণতে হ'ব পৰীক্ষা, ভয় কৰিব নালাগে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। 1952 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া কোন আছিল? তলত উল্লেখ কৰা সকলৰ ভিতৰত হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু কণ্টেষ্ট দ্য প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন ইন 1952 এগেইনষ্ট ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। যিকেইটা কুৱেশ্যন আপোনালোকে ডিছকাছ কৰিছোঁ দেখা পাইছে আজি, সেই কুৱেশ্যনকেইটা প্ৰায় পৰীক্ষাত অহা 100% কমন। গতিকে অকণমান মন দি চাব। ইয়াৰ শুদ্ধটোতো হৈছে নগেন্দ্ৰ নাৰায়ণ দাস। তেখেতে 1952 চনতে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেখেতে হৈছিল প্ৰথম অসমীয়া যিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনখন নদীত নিৰ্মাণ কৰা হৈছে খান্দুং বান্ধ? অন হুইচ ৰিভাৰ ইজ খান্দুং ডাম বিল্ড? খান্দুং বান্ধ কোনখন নদীত নিৰ্মাণ কৰা হৈছে? নাম শুনিছে নহয়? য়েছ, কপিলী নদীৰ আপোনাৰ খান্দুং বান্ধ নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন? হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? এনচাৰকেইটা দিয়াত হয়তো আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে, কিন্তু এনচাৰকেইটা দিছোঁ এইকাৰণে যাতে আপোনালোকৰ সময় আপোনালোকৰ অপচয় নহয়। কাৰণ এটা ভিডিঅ'ত যদি বহুত সময় মই খাই দিওঁ তেনেহ'লে আপোনালোকৰ টাইমৰ অভাৱ হ'ব, কাৰণ বেছি সময় নাই আমাৰ হাতত। গতিকে প্ৰথম অসমীয়া ৰঙীন ছবিখন হৈছে ভাইটি। মনত থাকিব, ভাইটি হৈছে আমাৰ প্ৰথম অসমীয়া ৰঙীন ছবি। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দিঘিধান মেলা ক'ৰ পৰা আৰম্ভ হৈছিল? হুৱেৰ ৱাজ দিঘিধান মেলা ষ্টাৰ্টেড? দিঘিধান মেলা ক'ৰ পৰা আৰম্ভ হৈছিল? শুদ্ধটো হৈছে গুৱাহাটীৰ পৰা দিঘিধান মেলা আৰম্ভ হৈছিল। ক'ৰ পৰা আৰম্ভ হৈছিল? গুৱাহাটীৰ পৰা। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত সৰ্বোচ্চ ঋণৰ পৰিমাণ কিমান? হোৱাট ইজ দ্য মেক্সিমাম এমাউণ্ট অফ লোন পাৰ্মিশ্যন আণ্ডাৰ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা? শুদ্ধটো হৈছে 10 লাখ। প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত সৰ্বোচ্চ ঋণৰ পৰিমাণ কিমান? 10 লাখ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অষ্ট্ৰেলিয়াৰ ৰাজধানী কি? হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া? দ্য ৰাইট আনচাৰ ইজ কেনবেৰি। অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰি। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। মনালিছাৰ ছবি কোনে আঁকিছিল? হু পেইণ্টেড দ্য মনালিছা? মনালিছাৰ যিখন ছবি সেই ছবিখন কোনে আঁকিছিল? শুদ্ধটো হৈছে লিওনাৰ্ডো দা ভিঞ্চি। লিওনাৰ্ডো দা ভিঞ্চিয়ে মনালিছাৰ ছবিখন আঁকিছিল। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট? ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায়? একদম ইজি কুৱেশ্যন লৈ আজি ভিডিঅ'টো আনিছোঁ। আপোনালোকে মোক কওক যে মডেল কুৱেশ্যন পেপাৰ আপোনালোকক লাগিব নে নালাগে, কাৰণ আপোনালোকে সপ্তাহে সপ্তাহে মডেল কুৱেশ্যন পেপাৰ আপোনালোকে পাই থাকিব। গতিকে ডেইলি যদি মডেল কুৱেশ্যন পেপাৰ লাগে আপোনালোকে মোক কমেণ্ট কৰিব। ইয়াৰ শুদ্ধটো হৈছে মংগল গ্ৰহ। মাৰ্চক ৰঙা গ্ৰহ বুলি কোৱা যায়, ৰেড প্লেনেট। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছে যে হেৰি পটাৰ গ্ৰন্থ শৃংখলৰ লেখক কোন? বা হু ইজ দ্য অথৰ অফ দ্য হেৰি পটাৰ বুক ছিৰিজ? হেৰি পটাৰ কিতাপখন কোনে লিখিছিল? শুদ্ধটো হৈছে জে.কে. ৰলিঙে হেৰি পটাৰ যিখন কিতাপ সেইখন লিখিছিল। মনত থাকিব। জে.কে. ৰলিঙে হেৰি পটাৰ কিতাপখনৰ লিখিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বিখ্যাত শিল্পকৰ্ম দ্য ষ্টেৰী নাইট কোনে অংকন কৰিছিল? হু পেইণ্টেড দ্য ফেমাছ আৰ্ট ৱৰ্ক দ্য ষ্টেৰী নাইট? কোনে কৰিছিল জানেনে?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিনচেণ্ট ভেন জৰ্জ। ভিনচেণ্ট ভেন জৰ্জে বিখ্যাত শিল্পকৰ্ম দ্য ষ্টেৰী নাইট অংকন কৰিছিল। কোনে কৰিছিল? ভিনচেণ্ট ভেন জৰ্জ। নেক্সট কুৱেশ্যনটো আহিছোঁ, হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ ব্ৰাজিল? ব্ৰাজিলৰ চৰকাৰী ভাষা কি? জানে যিসকলে ব্ৰাজিলৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে চোৱা নাই, আমাৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চাব। আৰু লগে লগে আছামীয়া বুকৰ চিৰিজটো চাব। আৰু নতুনকৈ ক্লাছ আমি আৰম্ভ কৰিছোঁ, আৰু ক্লাছটোত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিম। চ' যিকেইটা ভিডিঅ'ত আপোনালোকে সেইকেইটা কুৱেশ্যন পোৱা নাই ক্লাছটোত পাব। চ' ক্লাছটো এটেণ্ড কৰিব, একদম ফ্ৰী, 1 টকাও দিব নালাগে। ব্ৰাজিলৰ চৰকাৰী ভাষা হৈছে পৰ্তুগীজ। কি? পৰ্তুগীজ। নেক্সট কুৱেশ্যনটো আহিছোঁ, টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? হু ইনভেণ্ট দ্য টেলিফোন? জানে টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? হয়, শুদ্ধ উত্তৰটো হৈছে এলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল। কোনে কৰিছিল? এলেকজেণ্ডাৰ গ্ৰাহাম বেলে। নেক্সট কুৱেশ্যনটো লাইছোঁ, মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? হোৱাট ইজ দ্য লাৰ্জেষ্ট অৰ্গেন ইন দ্য হিউমেন বডি? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? শুদ্ধ উত্তৰটো হৈছে স্কিন। আমাৰ ছাল হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। নেক্সট কুৱেশ্যনটো লাইছোঁ, কোনটো যন্ত্ৰই ভূমিকম্প জুখিব পাৰে? হুইচ ইনষ্ট্ৰুমেণ্ট মেজাৰ আৰ্থকুৱেক? শুদ্ধ উত্তৰটো হৈছে চেছমোগ্ৰাফ। চেছমোগ্ৰাফে ভূমিকম্প জুখিব পাৰে। তো আজিৰ মডেল কুৱেশ্যনটোৰ এইকেইটাই কুৱেশ্যন আছিল। বেছি সময় লোৱা নাই, 5 মিনিট সময় লৈছোঁ আপোনালোকৰ। 5 মিনিট সময়ত আপোনালোকে কিমানকেইটা কথা জানিব পাৰিলে নহয় জানো? যদি মডেল কুৱেশ্যন পেপাৰ এনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে আমাক কমেণ্ট কৰিব, বেছিক হিন্দু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ ইমানে, অন্য এটা ভিডিঅ' লাগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। জয় হিন্দ, জয় অসম।